নমস্কাৰ, আপোনালোকে চাই আছে আমাৰ চেনেল নজনা কাহিনী দা আননোন ষ্টৰী। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অসম গণ পৰিষদ অৰ্থাৎ এজিপি দলটো কিয় গঠন হৈছিলে আৰু এই দলটোৱে ক্ৰমান্বয়ে আঞ্চলিকতাবাদী দল হিচাপে অসমত নিষেধ হোৱাৰ পথত আগবাঢ়িছে নেকি। যদি প্ৰথমবাৰৰ কাৰণে আমাৰ ভিডিঅ' চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই লাইক আৰু কমেণ্ট কৰিব। 1985 চনত অসমত স্বাধীনতাৰ পিছত এটা আঞ্চলিক ৰাজনৈতিক দলৰ গঠন হৈছিল। 1985 চনৰ 14 অক্টোবৰত গোলাঘাট জিলাত গঠন হোৱা এই ৰাজনৈতিক দলটোৰ নাম হৈছে অসম গণ পৰিষদ অৰ্থাৎ এজিপি। এই দলটো কিয় গঠন হ'ল সেই বিষয়ে আলোচনা কৰিবলৈ হ'লে আমি যাব লাগিব 1979 চনৰ পৰা 1985 চনৰ মাজৰ সময়ছোৱা। 1979 চনৰ পৰা 1985 চনলৈকে অসমত অসম আন্দোলন সংঘটিত হৈছিলে। এই অসম আন্দোলনক বিদেশী খেদা আন্দোলন নামেৰেও জনা যায়। এই আন্দোলনটোৰ উদ্দেশ্য আছিলে অসমত থকা সকলো বিদেশী নাগৰিক, বিশেষভাৱে বাংলাদেশী নাগৰিকক চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰা। এই আন্দোলনটোৰ নেতৃত্ব লৈছিলে সদৌ অসম ছাত্ৰ সন্থা বা আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম সাহিত্য সভা, সদৌ অসম গণসংগ্ৰাম পৰিষদ আদিকে ধৰি অসমৰ বহুকেইটা জাতীয় সংগঠন। এই সংগঠনসমূহৰ দাবী আছিলে অসমত কেইবা লাখো বিদেশী নাগৰিক ইয়াত আছে আৰু বিশেষভাৱে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ হীৰালাল পাটোৱাৰীৰ মৃত্যুৰ কাৰণে উক্ত সমষ্টিটোত উপনিৰ্বাচন অনুষ্ঠিত কৰিব লগাৰ কাৰণে যি নিৰ্বাচনী অধিসূচনা ঘোষণা কৰা হৈছিলে, যি ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছিলে, উক্ত ভোটাৰ তালিকাত কেইবা হাজাৰো বিদেশী নাগৰিকৰ নাম সন্নিৱিষ্ট হৈছে বুলি এই সংগঠনসমূহে দাবী জনাইছিলে আৰু তেওঁলোকৰ দাবী আছিলে যে এইসকল ভোটাৰৰ নাম ডিলিট কৰিব লাগে। গতিকে অসম আন্দোলন সংঘটিত হ'ল। এই আন্দোলনৰ ফলত 860 জন অসমৰ খিলঞ্জীয়া মানুহৰ মৃত্যু হ'ল, তেওঁলোক শ্বহীদ হ'ল। 1985 চনৰ 15 আগষ্ট তাৰিখে ভাৰত চৰকাৰ তথা অসম চৰকাৰ আৰু এই আন্দোলনকাৰী সংগঠনসমূহৰ মাজত এখন চুক্তি স্বাক্ষৰিত হ'ল, যিখনক অসম চুক্তি নামেৰে জনা যায়। আৰু এই চুক্তিখনৰ মতে 1971 চনৰ 25 মাৰ্চৰ পিছত অসমত প্ৰৱেশ কৰা সকলো বিদেশী নাগৰিকক চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰা হ'ব। এই চুক্তিখনৰ পিছতে 1985 চনৰ 14 অক্টোবৰত গোলাঘাট জিলাত অনুষ্ঠিত হোৱা এক সন্মিলনত এই আন্দোলনৰ নেতৃত্ব গ্ৰহণ কৰা ছাত্ৰ নেতাসকলে অসম গণ পৰিষদ নামৰ আঞ্চলিক ৰাজনৈতিক দলটো গঠন কৰে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সেই সময়ৰ সভাপতি প্ৰফুল্ল মহন্তই এই দলটোৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে। দলটোৰ উদ্দেশ্য আছিলে যে অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰা হ'ব। অসম চুক্তি স্বাক্ষৰিত কৰা হৈছিলে, যিহেতু অসম চুক্তিৰ দফাসমূহক কাৰ্যকৰী কৰা হ'ব। অসমত থকা সকলো বিদেশী নাগৰিকক চিনাক্তকৰণ কৰি অসমৰ পৰা বহিষ্কাৰ কৰা হ'ব। গতিকে অসম গণ পৰিষদ দলটো গঠন হৈছিল। 1985 চনতে শেষৰ ফালে হোৱা বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ দলটোৱে প্ৰতিদ্বন্দ্বিতা কৰে আৰু এই দলটোৱে বিধানসভাৰ 126খন আসনৰ ভিতৰত 64খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠ দলৰূপে পৰিগণিত হয় আৰু প্ৰথমবাৰৰ কাৰণে স্বাধীনতাৰ পিছত অসমত এখন আঞ্চলিকতাবাদী দলৰ চৰকাৰ গঠন হৈছিলে। সদৌ অসম ছাত্ৰ সন্থাৰ নেতা তথা পৰৱৰ্তী সময়ছোৱাত অসম গণ পৰিষদ দলৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা ছাত্ৰ নেতা প্ৰফুল্ল কুমাৰ মহন্ত অসমৰ মুখ্যমন্ত্ৰী হয় আৰু ভাৰতবৰ্ষৰ ভিতৰত সৰ্বকনিষ্ঠ মুখ্যমন্ত্ৰী ৰূপে 32 বছৰ বয়সত তেওঁ অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিছিল। 1985 চনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰা এই দলটোৱে কিন্তু 1991 চনত মাত্ৰ 19খন আসনতহে জয়ী লাভ কৰিবলৈ সক্ষম হৈছিলে। এইখিনি আপোনালোকক জনাব বিচাৰিছোঁ যে 1990 চনৰ শেষৰ ফালে অসমত আলফাৰ দ্বাৰা কুটাঘাতমূলক কাৰ্য বৃদ্ধি হোৱাৰ পৰিণতিত অসম গণ পৰিষদ দলৰ চৰকাৰখন ভংগ কৰি অসমত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰা হৈছিলে। 1991 চনৰ নিৰ্বাচনত এই দলটো জাতীয় কংগ্ৰেছ দলৰ হাতত পৰাজয় বৰণ কৰে। মুখ্যমন্ত্ৰী হয় হিতেশ্বৰ শইকীয়া। 1996 চনত পুনৰ এই দলটোৱে অসমত চৰকাৰ গঠন কৰিবৰ কাৰণে দ্বিতীয়বাৰৰ কাৰণে সক্ষম হৈছিলে। এই দলটোৱে 59খন আসন জয়লাভ কৰিছিলে আৰু প্ৰফুল্ল মহন্ত পুনৰ দ্বিতীয়বাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিছিলে। কিন্তু এই যি দুবাৰ তেওঁলোকে চৰকাৰ গঠন কৰিলে তাৰ পিছৰে পৰা অৰ্থাৎ 2001 চনৰ পৰা আজি পৰ্যন্ত এই দলটোৱে অসমত যি পূৰ্বতে ইয়াৰে শক্তিশালী ভেটি আছিল, অকলে এসময়ত চৰকাৰ গঠন কৰিছিল, সেই দলটো আজি বিজেপিৰ লগত থাকি অৰ্থাৎ NDA মিত্ৰজোঁটত থাকি যেনে তেনেহে
এই দলটো অসমৰ ৰাজনীতিত তিষ্ঠি আছে। আমি আপোনালোকক জনাব বিচাৰিম যে এই দলটোৱে 1985 চনৰ পৰা 2021 চনলৈকে অসম বিধানসভা নিৰ্বাচনত কিমান আসন লাভ কৰি আহিছে। ইতিমধ্যে আমি আপোনালোকক জনালো যে 1985 চনত এই দলটোৱে লাভ কৰিছিলে 64খন আসন, 1991 চনৰ বিধানসভা নিৰ্বাচনত লাভ কৰে মাত্ৰ 19খন আসন, 1996 চনৰ বিধানসভা নিৰ্বাচনত লাভ কৰিছিলে এই দলটোৱে 59খন আসন, 2001 চনত দলটোৱে লাভ কৰে 20খন আসন, 2006 চনৰ নিৰ্বাচনত দলটোৱে লাভ কৰিছিলে 24খন আসন, 2011 চনৰ বিধানসভা নিৰ্বাচনত এই দলটোৱে লাভ কৰে মাত্ৰ 10খন আসন, 2016 চনৰ বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ দলে লাভ কৰিছিলে মাত্ৰ 14খন আসন আৰু 2021 চনৰ নিৰ্বাচনত এই দলটোৱে লাভ কৰে 9খন আসন। ইয়াৰে 2016 আৰু 2021 বিধানসভাৰ নিৰ্বাচনত এই দলটোৱে NDA মিত্ৰজোঁটৰ হৈ অৰ্থাৎ বিজেপিৰ এটা সহযোগী দল ৰূপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে আৰু 2016 চনৰ পৰা আজি তাৰিখলৈকে দলটো বিজেপি চৰকাৰৰ এটা অংশীদাৰ দল ৰূপে শাসনত আছে। আপোনালোকে ভাবি চাওক 1985 চনত যিটো দলে 64খন আসন লাভ কৰি অসমত অকলে চৰকাৰ গঠন কৰিলে, সেই দলটোৱে 2016 চনত বিজেপি মিত্ৰজোঁটৰ এটা অংশীদাৰ দল হিচাপে লাভ কৰিছে মাত্ৰ 14খন আসন আৰু 2021 চনত এই আসনৰ সংখ্যা কমি হ'ল 9খন আসন। 2026 চনৰ বিধানসভা নিৰ্বাচনত দলটোৱে প্ৰতিদ্বন্দ্বিতা কৰিছে মুঠতে অসমৰ 26খন আসনত। অৰ্থাৎ যিটো দলে অসমত দুবাৰ চৰকাৰ গঠন কৰিলে সেই দলটোৱে আজি মাত্ৰ 26খন আসনতহে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ ইয়ে প্ৰমাণ কৰিছে যে অসম গণ পৰিষদ দলটো সাংগঠনিকভাৱে অসমত সাংঘাতিক ধৰণে দুৰ্বল হ'ল আৰু এই দলটো আজি এইটো পৰ্যায়ত নাই যে অকলে অসমত চৰকাৰ গঠন কৰিব পাৰিব। সেয়েহে এই দলটোৱে বিজেপিৰ লগ হৈ অসমত সংযুক্ত যি মৰ্চা চৰকাৰ চলি আছে তাত তেওঁলোকে অংশীদাৰ দল হিচাপে আছে। কিন্তু প্ৰশ্ন উত্থাপন হয়, যিটো দল গঠন হৈছিলে অসম আন্দোলনৰ দৰে এটা ঐতিহাসিক আন্দোলনৰ পিছত, যিটো দলৰ ছাত্ৰ নেতাসকলৰ উদ্দেশ্য আছিলে অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰিব, খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষা কৰিব, সেই দলটোৱে কিয় ইমান শেষ পৰ্যায়লৈ গতি কৰিলে? এই অন্তৰালত ক'ব পৰা যায় যে যি উদ্দেশ্যত AGP দল গঠন কৰা হৈছিলে, দলটোৱে দুবাৰ চৰকাৰ গঠন কৰিও অসমৰ জনতাৰ আশা আকাংক্ষা পূৰণত ব্যৰ্থ হৈছিলে। দলটোৱে অসম চুক্তি ৰূপায়ণ কৰিব পৰা নাছিলে, অসমৰ পৰা বিদেশী নাগৰিকক চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাছিলে। অসম চুক্তিৰ যি 6 নম্বৰ দফা, যাৰ যোগেদি অসমৰ থলুৱা জনসাধাৰণৰ নিৰাপত্তা প্ৰদানৰ কথা কোৱা হৈছে, অস্তিত্ব ৰক্ষাৰ কাৰণে সাংবিধানিক ব্যৱস্থাৰ কথা কোৱা হৈছে, এই 6 নম্বৰ দফা কাৰ্যকৰীকৰণ কিন্তু অসম গণ পৰিষদ দলৰ চৰকাৰে কৰিব পৰা নাছিলে। কেৱল সেয়াই নহয়, এই দলটো শাসনত থকাৰ সময়ছোৱাত অভিযোগ উঠিছিলে সাংঘাতিক ধৰণৰ দুৰ্নীতি হোৱা, সাংঘাতিক ধৰণৰ দালাল ৰাজ হোৱা তথা অসমৰ চৰকাৰী কৰ্মচাৰীক সময়মতে দৰমহা দিবলৈ সক্ষম হোৱা নাছিলে। এই দলটোৰ শাসনকালত বিচ্ছিন্নতাবাদী সংগঠন আলফাৰ কাৰ্যকলাপ সাংঘাতিক ধৰণে বৃদ্ধি পাইছিলে। 85 চনৰ পৰা 90 চনৰ সময়ছোৱাত অসমত আলফাই প্ৰায় এখন সমান্তৰাল চৰকাৰ চলাইছিলে, ধন দাবী কৰিছিলে, বোমা বিস্ফোৰণ ঘটাইছিলে আৰু অসমত আলফাই AGPৰ সমান্তৰালভাৱে নিজক শক্তি প্ৰদৰ্শন কৰিছিলে। 1996 চনৰ নিৰ্বাচনত জয়লাভৰ পিছত প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হয় যে আলফা সদস্যৰ পৰিয়ালক পুলিচ আৰু কিছুমান অচিনাক্ত ব্যক্তিয়ে লগ হৈ গুপ্ত হত্যা নামেৰে তেওঁলোকক হত্যা কৰিবলৈ আৰম্ভ কৰিছিলে। গতিকে অসম গণ পৰিষদ দলৰ দুটা যি কাৰ্যকাল আছিলে, দুটা কাৰ্যকালত অসমৰ জনতাৰ স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে কোনো বিশেষ ব্যৱস্থা নাই কৰা বুলি অভিযোগ উত্থাপন হৈছিলে। প্ৰফুল্ল কুমাৰ মহন্ত গুপ্ত হত্যাত জড়িত আছে বুলি অভিযোগ উত্থাপন হৈছিলে। তদুপৰি দুৰ্নীতি আৰু অপশাসনৰ বিৰুদ্ধে অসমৰ জনসাধাৰণ একত্ৰিত হৈছিলে। সেয়েহে আজিলৈকে দলটোৱে অকলে অসমত চৰকাৰ গঠন কৰিবলৈ সাহস কৰিব নোৱাৰিলে। কেৱল সেয়াই নহয়, 64খন আসনেৰে অকলে চৰকাৰ গঠন কৰা দলটোৱে আজি মাত্ৰ প্ৰতিদ্বন্দ্বিতা কৰিছে 26খন আসন। আনহাতে অসম গণ পৰিষদ দলটোৰ নেতা যিসকল আছিলে তেওঁলোকৰ মাজত মাজে সময়ে বিভাজন হৈছিলে। 1991 চনত ভিগু কুমাৰ ফুকন নামৰ প্ৰাক্তন গৃহমন্ত্ৰীজনে নতুন অসম গণ পৰিষদ নামৰ এটা দল গঠন কৰিছিলে। 2005 চনত প্ৰফুল্ল কুমাৰ মহন্তই অসম গণ পৰিষদ প্ৰগতিশীল নামেৰে আন এটা দল তেওঁ গঠন কৰিছিলে।
এইদৰে হোৱা বিভাজনৰ ফলত দলটো কিন্তু সাংঘাতিক ধৰণে দুৰ্বল হৈছিলে, যাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি ভাৰতীয় জনতা পাৰ্টীয়ে 2016 চনত অসমত চৰকাৰ গঠন কৰিবলৈ প্ৰথমবাৰৰ কাৰণে সক্ষম হয়। 2021 চনতো চৰকাৰ গঠন কৰে আৰু 2026 চনতো এই দলটোৱে নিৰ্বাচনত এতিয়া অৱতীৰ্ণ হৈ চৰকাৰ গঠন কৰাৰ কথা ইতিমধ্যে কৈছে। অৰ্থাৎ যি সময়ত অসমত অসম গণ পৰিষদ দলে চৰকাৰ গঠন কৰিব পাৰিব লাগিছিল, ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদৰ অংশীদাৰ হ'ব লাগিছিল, সেই সময়ত অসম গণ পৰিষদে যেনে তেনে বিজেপিৰ ছত্ৰছায়াত থাকি কেৱল মাত্ৰ নিজক জীয়াই ৰাখিবলৈ সক্ষম হৈছে। আপুনি কি ভাবে অসম গণ পৰিষদ দলৰ এইদৰে ধ্বংসৰ ফালে আগবঢ়াৰ মূল কাৰণ কি? আপুনি ভাবেনে যে অসম গণ পৰিষদৰ যি দুখন চৰকাৰ গঠন হৈছিলে, দুইখন চৰকাৰৰ ভুলৰ কাৰণে, প্ৰফুল্ল কুমাৰ মহন্তৰ ভুলৰ কাৰণে আজি এজিপি ধ্বংসৰ ফালে আগবাঢ়িছে আৰু অসম গণ পৰিষদৰ ভৱিষ্যত কি হ'ব? আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আমাৰ ভিডিঅ'সমূহ চাই থাকিব আৰু প্ৰথমবাৰৰ কাৰণে যদি আমাৰ ভিডিঅ' চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম, জয় হিন্দ।